এই মুহূৰ্তত অন্যটা ডাঙৰ খবৰ লৈ আনিছো কাজি নোহোৱাকৈ ইছলাম ধৰ্মৰ লোকসকলৰ বিবাহ কি ধৰণে সম্পন্ন হ'ব ইছলাম ধৰ্মৰ বিবাহ ইছলামিক আইন মতে পূৰ্বৰ দৰে হৈ থাকিব লাগিব কিন্তু ইছলামিক আইন মতে ইছলাম ধৰ্মৰ পুৰুষ মহিলা সকলো সুৰক্ষিত হৈ আছে ইছলামিক বিবাহ আইন বন্ধ কৰাক লৈ চৰকাৰৰ যি সিদ্ধান্ত সেই সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া গৰজি উঠিছে আমছুৱে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হুংকাৰ দিছে এই বিষয়টোক লৈ আৰু মন্তব্য কৰিছে যে প্ৰয়োজন হলে তেওঁলোকে ৰাজ্যপালৰ কাষ চাপিব এই বিষয় সন্দৰ্ভত বৃহৎ আলোচনাত বহিবলৈ সাজু হৈছে এতিয়া আমছু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ এতিয়া আমছু ইছলামিক বিবাহ আইনৰ বিৰোধিতা কৰি সমালোচনাৰ পাত্ৰ হৈছে মুখ্যমন্ত্ৰী গৰাকী মুছলিম বিবাহ আইন বাতিল কৰিব নোৱাৰিব মুছলিম বিবাহ আইন এতিয়া বাতিল কৰিব নোৱাৰিব শৰীয়ত আইন আৰু ইছলামিক আইন অনুসৰি মুছলমান এতিয়া সুৰক্ষিত হৈ আছে বুলি মন্তব্য কৰিছে আমছুৱে শৰীয়ত আইনৰ মতে বিবাহ আৰু তালাকৰ ক্ষেত্ৰত মুছলমান সুৰক্ষিত আৰু ৰাজনৈতিকভাৱে চৰকাৰখনে মুছলমানক লক্ষ্য কৰি লৈছে বুলি মন্তব্য কৰিছে যে ইছলামিক আইন বন্ধ কৰাৰ সিদ্ধান্ত সেই সিদ্ধান্ত ৰাজনৈতিকভাৱে কেৱল মুছলমানক লক্ষ্য কৰা বুলি মন্তব্য মুছলমান বিবাহ আইন বাহাল ৰাখিব লাগিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে ইছলামৰ ৰীতি নীতি আৰু ইছলামৰ আইন নজনাকে এই কাম কৰিছে বুলি মন্তব্য কৰিছে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে শৰীয়ত আইন নজনাকৈ এই কাম কৰিছে বুলি মন্তব্য কৰিছে এই আইনসমূহ বাতিল কৰি মুছলমানৰ আবেগ অনুভূতিক আঘাত কৰা হৈছে আৰু এই আইন বাহাল থাকিবই লাগিব শৰীয়ত আইন ইছলামিক আইন বাহাল থাকিবই লাগিব এয়া আমছুৰ দাবী অসমৰ মুছলমান সমাজে লিখিতভাৱে ৰাজ্যপালক এই কথা জনাব অসমৰ প্ৰতিগৰাকী মুছলমানে ইছলামিক আইনক মানি আহিছে আৰু সেই আইনৰ বাবে তেওঁলোকে ৰাজ্যপালৰ কাষলৈ যাব চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰাৰ হুংকাৰ আইনগতভাৱেও যুঁজ দিব বুলি মন্তব্য কৰিছে যিমান দূৰলৈকে যাব লাগে সিমান দূৰলৈকে যাব আমছু মুঠতে ইছলামিক আইন বাহাল থাকিবই লাগিব কমৰ ওপৰত আঘাত সানিব পৰা কামৰ চেষ্টা যাতে মুখ্যমন্ত্ৰীয়ে নকৰে তাক লৈ পুনৰ হুংকাৰ দিছে ইছলামৰ ওপৰত কিবা ভুল দেখিলে আলাপ আলোচনা কৰক কিন্তু এনেধৰণে ব্যক্তিগতভাৱে আক্ৰোশৰ সৃষ্টি নকৰিবলৈ সতৰ্কবাণী আলাপ আলোচনাৰ বাবে আমি সাজু আছো বুলি মন্তব্য কৰিছে আমছুৱে কাজি নোহোৱাকৈ কেনেকৈ বিবাহ হ'ব তাক লৈও মন্তব্য কৰিছে এতিয়া আমছুৱে কাজি নোহোৱাকৈ ইছলামিক আইন হ'বই নোৱাৰে বুলি কৈছে সমগ্ৰ অসমত এতিয়া মুখ্যমন্ত্ৰীয়ে সন্মুখীন হ'ব বাধাৰ ইছলামিক আইন বন্ধ কৰিবলৈ গৈ মুখ্যমন্ত্ৰী এতিয়া বাধাৰ সন্মুখীন হ'বলৈ গৈ আছে যেহেতু ইতিমধ্যে কেন্দ্ৰটো এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোক বা অন্যান্য ধৰ্মৰ লোক যি ধৰণে বিবাহ সাধাৰণ যি বিবাহ আইন আছে সেই বিবাহ আইন মতে তেওঁলোকে বিবাহ পাশত আবদ্ধ হ'ব লাগিব কিন্তু ইছলামিক ৰীতি নীতি অনুসৰি তেওঁলোকে কাজিৰ জৰিয়তে বিবাহ পাশত আবদ্ধ হয় আৰু কোনো যদি বৈবাহিক সম্পৰ্ক ৰক্ষা কৰিব নিবিচাৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে তেওঁলোকে সেই কাজিৰ জৰিয়তে তেওঁলোকৰ বিবাহ বিচ্ছেদো হয় গতিকে সেই এটা বৈবাহিক সম্পৰ্ক আইনৰ অনুমতি নোহোৱাকৈ বা আইনৰ মজিয়ালৈ আদালতৰ মজিয়ালৈ নোযোৱাকৈ যি বিবাহ সম্পৰ্ক এটা বিচ্ছেদ বা বিবাহ সম্পৰ্ক এটা গঠন হোৱাক লৈ আসলতে এবাৰ বিৰোধিতা কৰিছে চৰকাৰে আৰু সেই চৰকাৰে সেই বিৰোধিতা কৰিয়েই সমগ্ৰ দেশৰ লগতে ৰাজ্যটো ইছলামিক বিবাহ আইন বন্ধ কৰাৰ কথা ইতিমধ্যে উল্লেখ কৰিছে আৰু এই বিবাহ আইনৰ জৰিয়তে এতিয়া কাজিৰ যি বজাৰ আছিলে সেই কাজিৰ বজাৰ এতিয়া বন্ধ হ'ব লাগিব অন্যান্য ধৰ্মৰ লোক যি ধৰণে বিবাহ পাশত আবদ্ধ হয় একেধৰণে ইছলামিক লোকসকলো মুছলমান লোকসকলো বিবাহ পাশত আবদ্ধ হ'ব লাগিব আৰু এই কথাৰ পিছতে এতিয়া আমছুৱে গৰজি উঠিছে আমছুৱে বিৰোধিতা কৰিছে এই প্ৰসংগটোৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এক প্ৰকাৰে লক্ষ্য কৰি লৈছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ দিছে আমছুৱে যে মুখ্যমন্ত্ৰীগৰাকীয়ে মাত্ৰ ৰাজনৈতিক কাৰণত ইছলাম ধৰ্মৰ লোকসকলক লক্ষ্য কৰি লৈছে যাৰ বাবে ইছলামিক আইন বন্ধ কৰিব বিচাৰিছে কিন্তু শৰীয়তৰ মতে চলিব কুৰাণ হাদিছৰ মতে তেওঁলোকে মানি আহিছে পূৰ্বপুৰুষৰ পৰা যুগ যুগ ধৰি তেওঁলোকে মানি আহিছে কুৰাণ হাদিছক গতিকে এতিয়াও তেওঁলোকে ইছলামিক ৰীতি নীতিৰে বিবাহ পাশত আবদ্ধ হ'ব কাজিৰ দ্বাৰা বিবাহ পাশত আবদ্ধ হ'ব কোনো চৰকাৰে বন্ধ কৰিব নোৱাৰে বুলি এক প্ৰকাৰ হুংকাৰ দিছে আৰু সমান্তৰালভাৱে
এই বিষয়টোক লৈ যদি প্ৰয়োজন হয় বৃহৎ আলোচনা চক্ৰত বহিবলৈ সাজু আছে ৰাজনৈতিক নেতাসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত বহিবলৈ সাজু আছে আমছু আৰু প্ৰতিগৰাকী মুছলমানে লিখিত অভিযোগ লৈ ৰাজ্যপালৰ ওচৰলৈ যোৱাৰ হুংকাৰ দিছে মুখ্যমন্ত্ৰীগৰাকীক আৰু এই যি আইন বাতিল কৰিছে এই আইন বাতিল মানে হ'ল মুছলমানৰ আবেগ অনুভূতিক আঘাত কৰা কিয়নো প্ৰতিদিনে যেহেতু যুগ যুগ ধৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলে এনেধৰণে বিবাহ পাশত আবদ্ধ হৈ আহিছে আৰু যি বিবাহ প্ৰথাৰ জৰিয়তে ইছলাম ধৰ্মৰ যি বিবাহ প্ৰথা আছে সেই প্ৰথাৰ জৰিয়তে আচলতে তেওঁলোকে সুৰক্ষিত অনুভৱ কৰিছে সকলো পুৰুষ মহিলা এই ইছলামিক বিবাহ আইনৰ জৰিয়তে তেওঁলোক সুৰক্ষিত গতিকে তেনে অৱস্থাত চৰকাৰে নতুন আইন আনিলেও ইছলাম ধৰ্মাৱলম্বী লোকসকলে সেয়া মানি নলয় আইনগতভাৱেও তেওঁলোকে যুঁজ দিবলৈ এতিয়া সাজু আছে আমছুৱে এই কথা মন্তব্য কৰিছে আমছুৱে উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে শৰীয়ত আইনৰ বিষয়ে একো নাজানে ইছলামিক আইনৰ বিষয়ে তেওঁলোকে একো নাজানে গতিকে চৰকাৰে যেতিয়া ইছলামিক আইনৰ বিষয়ে একো নাজানে গতিকে তেওঁলোকে ইছলামিক আইনৰ ওপৰত হস্তক্ষেপ কৰা আইন বন্ধ কৰাৰ অধিকাৰ লোৱাৰো তেওঁলোকৰ হাতত অধিকাৰ নাই বুলি মন্তব্য কৰিছে সিদ্ধান্ত লোৱাৰো অধিকাৰ নাই বুলি মন্তব্য কৰিছে গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথা নামানে আমছুৱে প্ৰয়োজন হলে বৃহৎ আলোচনা চক্ৰত বহিব আৰু সম্পূৰ্ণৰূপে পূৰ্বৰ দৰে চলি থাকিব ইছলাম ধৰ্মৰ বিবাহ এই কথা আমছুৱে মন্তব্য কৰিছে হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিষয়টো আপোনালোকে জানে যে অসম চৰকাৰে বাৰে বাৰে বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলৰ ধৰ্মীয় আবেগ অনুভূতিত আঘাত আনি আছে আজি আমাৰ শৰিয়া ল মতে বা ইছলামিক মানে যিটো 1935 মেৰিজ আৰু ডিভোৰ্চ এক্ট আছিলে সেইটো লৈ আমি আমাৰ ইছলামৰ মানুহখিনি সুৰক্ষিত হৈ আছিল বিবাহৰ ক্ষেত্ৰত হওক তালাকৰ ক্ষেত্ৰত সুৰক্ষিত হৈ আছিল কিন্তু চৰকাৰে ৰাজনৈতিক উদ্দেশ্যপ্ৰণীতভাৱে চৰকাৰে ৰাজনৈতিক মানে উদ্দেশ্য আগত ৰাখি পেলাই আচলতে প্ৰতিবাৰে যেনেকুৱা ধৰণে ধৰ্মীয় সংখ্যালঘুক আক্ৰমণ কৰে এইবাৰো তেওঁ বিবাহ আৰু বিচ্ছেদ আইনৰ ওপৰত তেওঁ আক্ৰমণ আৰম্ভ কৰিছে গতিকে এইটো লৈ আমি আজি চিন্তন বৈঠক অনুষ্ঠিত কৰিছোঁ আমি স্পষ্টভাৱে কৈছোঁ যে তেওঁ যিটো আইন আজি বাতিল কৰিছে বা তেওঁ আমি কৈছোঁ এই আইনটো তেওঁ বহাল ৰাখিব লাগে ক'ত কি আছে যদি ক'ৰবাত কিবা ভুল আছে কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি বাল্য বিবাহৰ কথাটো এই আইন বাতিল কৰাৰ ক্ষেত্ৰত প্ৰথম কথা হৈছে বাল্য বিবাহ কৰাৰ ক্ষেত্ৰত মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজিও চেলেঞ্জ কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া কাইলৈ বাল্য বিবাহ বন্ধ কৰিব আহিছে কিন্তু আজি 10 বছৰৰ পৰা আমছুৱে অহৰহভাৱে অসমৰ ইমূৰৰ পৰা ইমূৰৰ বাল্য বিবাহৰ কাম কৰি আছে ইছলামে কেতিয়া বহু বিবাহৰ ক্ষেত্ৰত প্ৰশ্ৰয় দিয়া নাই আজি আমাৰ জনাবে হুজুৰে ক'লেই গতিকে কথাবিলাক নজনাকৈ বাহিৰৰ পৰা বহু কথা কৈ দিলে আচলতে ইছলামৰ ৰীতি নীতি নজনাকৈ বা ইছলামিক ল নজনাকৈ পাৰ্চনেল ল নজনাকৈ চৰিয়া ল নজনাকৈ যদি বাহিৰৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ দিয়ে এতিয়া মই অইন ধৰ্মৰ কথাখিনি মই বাহিৰৰ পৰা যদি কৈ দিওঁ হ'ব নেকি নিশ্চিতভাৱে মোৰ ভুল হ'ব গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজনৈতিক উদ্দেশ্যপ্ৰণীতভাৱে তেওঁ কাৰো লগত ডিছকাছ নকৰাকৈ তেওঁ এটাৰ পিছত এটা আইন তেওঁ মানে বাতিল কৰি পেলাই আচলতে ধৰ্মীয় সংখ্যালঘুসকলৰ ধৰ্মীয় আবেগ অনুভূতি আঘাত আনিব বিচাৰিছে গতিকে আমি স্পষ্টভাৱে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ এই আইনটো বাহাল ৰাখিব লাগে যদি কিবা তেওঁৰ শুধৰণি কৰিবলগীয়া আছে ক'ৰবাত কিবা তেওঁ ভুল দেখিছে তেওঁ কোনো ইছলামিক স্কলাৰে যদি কোনো ভুল দেখুৱাই দিছে আমি আমছু জমিয়ত আমাৰ ছিনিয়ৰ এডভকেটসকল আমাৰ আলেম উলেমাসকল আমি সাজু হৈছোঁ আমি কথাখিনি লিখিতভাৱে অসমৰ ৰাজ্যপাল ডাঙৰীয়াক আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিম কিন্তু এটা কথা স্পষ্ট মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধৰ্মীয় আবেগ অনুভূতিত বা কমত যদি তেওঁ আঘাত আনিব বিচাৰে তেনেহ'লে আমি আন্দোলনটো গণতান্ত্ৰিকভাৱে আইনগতভাৱে যুঁজ হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা স্পষ্টকৈ কৈ দিছোঁ যে কমৰ ওপৰত আঘাত সানিব পৰা চেষ্টা যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নকৰে যদি কিবা ইছলামৰ ক্ষেত্ৰত যদি কিবা ভুল দেখিছে তেওঁ আলাপ আলোচনা কৰক আমি আলাপ আলোচনা কৰিবৰ কাৰণে সাজু আছোঁ কিন্তু তেওঁ জবৰদস্তি যদি কোনো ধৰণৰ আইন জাপি দি ইছলামৰ ৰীতি নীতি বা আজি ইমান দিনে বিবাহ হৈছে আজি কাজি নোহোৱাকৈ আজি এটা ৰেজিষ্টাৰ কৰিলোঁ আজি পুৰোহিত নোহোৱাকৈ আজি বিবাহ এখন হ'ব নেকি আজি এটা ৰেজিষ্টাৰ কৰি দিলে পুৰোহিতজনটো লাগিব অনুৰূপটো কাজী এজন আমাক লাগিব আজি কাজী এজন যদি আমাক যদি দোৱা এটা কৰিব নিদিয়ে আজি মহিলাসকল কৈছে মহিলাসকল সুৰক্ষিত নহয় আজি আমাৰ দেলমোহৰৰ কথা আছিল য'ত মহিলাসকলক সুৰক্ষিত কৰা হয় আজি দেলমোহৰ আজি এক ছেকেণ্ড মই কৈ লৈছোঁ তো দেলমোহৰৰ ক্ষেত্ৰত আজি কি হ'ব ইয়াত দেলমোহৰৰ ক্ষেত্ৰত আজি নাই আজি সেই দেলমোহৰ আজি এজন যদি কিবা কাৰণত বিবাহ বিচ্ছেদ হৈ যায় এজন মানুহৰ মহিলাজন সুৰক্ষিতভাৱে তেওঁ এটা দেলমোহৰ বা পইচা তেওঁ আদায় দিব লাগে সেইটো আজি ইয়াত নাই গতিকে মুখ্যমন্ত্ৰীয়ে এইবোৰ কথা আলোচনা নকৰাকৈ তেওঁ আচলতে কেৱল মাত্ৰ ধৰ্মীয় ৰাজনীতি কৰিবৰ কাৰণে 26ৰ ইলেকশ্যন পাৰ কৰিবৰ কাৰণে যদি মুখ্যমন্ত্ৰী এই ধৰণৰ কাম কাজ কৰে গতিকে সেইটো আমি মানি লওঁ যাৰ কাৰণে আমি আজি আহি কৈছোঁ যে আমি আইনগতভাৱেও যুঁজিম মুখ্যমন্ত্ৰীক কথাখিনি লিখিত আকাৰে জনাম ৰাজ্যপালক জনাম গতিকে আমাৰ যিখিনি ইছলামিক ৰীতি নীতি মই 1935 একমতে আমি ইমান দিনে সুৰক্ষিত হৈ আছিলোঁ সেই সুৰক্ষিত হিচাপে আমাক ৰাখিব লাগে ক'ৰবাত যদি সুৰঙা আছে সেই সুৰঙাখিনি দেখুৱাই দিয়ক ইছলামিক পণ্ডিতসকলে সেই সুৰঙাখিনি দূৰ কৰিব
চাওক এতিয়া আমি আজি দেখোঁ মুখ্যমন্ত্ৰীৰ আগত এটা হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে না তেওঁ ৰেজিষ্টাৰ অফিচত কাকো নিযুক্তি দিছে না কাজীসকলক তেওঁ অনুমতি দিছে এইটো তেওঁলোকে এতিয়া বাতিল কৰাৰ নিচিনা পৰিৱেশ এটা হৈ দিছে আজি বিবাহৰ ক্ষেত্ৰত আজি কোৰ্টত আহিবলগীয়া পৰিৱেশ হৈছে আমি কোৰ্টত আপিল কৰিবলগীয়া যে মই বিবাহ কৰিম মোৰ ৰেজিষ্টাৰটো কোনে কৰিব গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই জবৰদস্তি আমাৰ বিবাহৰ ক্ষেত্ৰতো তেওঁ এটা বাধা সৃষ্টি কৰি আছে সেইকাৰণে আজি আমি বহিছোঁ যে মুখ্যমন্ত্ৰীক কথাখিনি আমি ভালকৈ অৱগত কৰিম অসমৰ মুখ্যমন্ত্ৰী হয় যিহেতু তেওঁ আমাৰ মুখ্যমন্ত্ৰী গতিকে আমাৰ ইছলামৰ ওপৰত যিখিনি আজি ৩-৪ মাহৰ পৰা বিবাহৰ ক্ষেত্ৰত এটা হাহাকাৰ পৰিৱেশ হৈছে এই কথাখিনি অৱগত কৰিম তাৰপিছত আমাৰ কথাখিনিও লিখিত আকাৰে জনাম মুখ্যমন্ত্ৰী কি ক'ব বিচাৰিছে সেইখিনিও আমি শুনিম শুনাৰ পিছত আমাৰ কথাখিনি যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইছলামিক ৰীতি নীতি বা ইছলামৰ বিবাহ বিচ্ছেদ বা ইছলামৰ যিখিনি মানে ধৰ্মীয় আইন কানুন যিখিনি আমাৰ আছে সেইখিনিক যদি তেওঁ পাকে প্ৰকাণ্টে ধ্বংস কৰিব বিচাৰে আমি স্পষ্টকৈ কৈছোঁ আমি আইনগতভাৱেও যুঁজিম ৰাজপথত যুঁজিম কিন্তু ইছলামৰ ওপৰত বা ইছলামিক ধৰ্মীয় বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত তেওঁ যদি আঘাত কৰিব বিচাৰে সেইটো আমি মানি নলওঁ চাওক আমাৰ ইছলামিক ৰীতি নীতি মতে বিবাহটো বিবাহ হ'বই আমাৰ কথা হৈছে আমাৰ ইছলামিক ৰীতি নীতি মতে আমাৰ বিবাহ হ'বই এতিয়া ৰেজিষ্টাৰ হ'লেও আমাৰ ইছলামিক ৰীতি নীতি মতে বিবাহ হৈ থাকিব আৰু কৰিবই লাগিব এইটো আপুনি মই বাৰে বাৰে কৈছোঁ যে এজন মানুহ আপুনি কোৰ্টত যাই ৰেজিষ্টাৰ কৰিলেও আপুনি হয়তো কোনোবা এটা মন্দিৰত গৈ বা কোনোবা এটা গীৰ্জাত গৈ আপুনি সেইখিনি পুৰোহিতৰ জৰিয়তে বা আমাৰ ইহৰ জৰিয়তে আমি ফাদাৰৰ জৰিয়তে সেইখিনি আমি কৰিব লাগিব আমাৰ ধৰ্মীয় যিখিনি মৌলানা আছে মৌলানাৰ জৰিয়তে আমি সেইখিনি কৰিব লাগে কিন্তু আমি কৰিবই লাগিব আৰু সেইখিনি ৰীতি নীতি চলি আছে কিন্তু আজি এটা মানে চৰকাৰীভাৱে যে আজি এটা মানে মানুহখিনি যে বিবাঙত পৰি আছে চৰকাৰীভাৱে যে তেওঁলোকক আচলতে কৰা হৈ থকা নাই এই কথা বাৰ্তাখিনি আচলতে মুখ্যমন্ত্ৰীয়ে আচলতে ষড়যন্ত্ৰ কৰি আছে যাৰ কাৰণে আমি সেইকাৰণে আজি ইমাৰ্জেঞ্চি বহিব লগা হৈছে জমিয়ত আমছু অসমৰ বিভিন্ন বুদ্ধিজীৱীক লৈ আমি বহিব লগা হৈছে কথাখিনি আজি আমি ইয়াতে আজি আমাৰ যিখিনি সাৰমৰ্ম কথাখিনি আজি আমাক ছাজেশ্যন দিছে এইখিনি কথা আমি অৱগত কৰিম যদি আমাৰ এই বিবাহ 1935 চনৰ বিবাহ আইন বিয়াৰ বিচ্ছেদ এই ক্ষেত্ৰত যদি তেওঁ বাহাল ৰাখি যদি সুবিধা কৰি নিদিয়ে তেনেহ'লে পৰৱৰ্তী পৰ্যায়ত কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সমগ্ৰ অসমতে কিন্তু ধৰ্মীয় আৱেগ অনুভূতিত যি আঘাত অনাৰ প্ৰৱণতা আৰম্ভ কৰিছে তাৰ কাৰণে কিন্তু বাধাৰ সৃষ্টি হ'ব নহয় যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া তেনেহ'লে আমিও আইন বনাব লাগিব আমি আম পাব্লিকে আইন বনাই আমি অসম বিধানসভাত জমা দিব লাগিব আমিও তেনেহ'লে আইনৰ নতুন আইন আমি কাৰণ আমাৰ কথা হৈছে যে ইছলামিক ৰীতি নীতি কোৰাণ হাদিছৰ ওপৰত সুৰক্ষিত হৈ থাকিব লাগিব মুছলমানসকল আমি কিন্তু কোনো ধৰণৰ বেয়া কামৰ কাৰণে কোৱা নাই বেয়া কাম ইছলামে কেতিয়াও প্ৰশ্ৰয় নিদিয়ে গতিকে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাশ্মীৰৰ কথা কয় কেৰেলাৰ কথা কয় বা তেওঁ যদি বাতিলেই কৰে তেনেহ'লে আমি নতুন আইন মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ পৰামৰ্শ লওক আমি আইন বনাম তাতে যদি আমাৰ আইন বনোৱাৰ ক্ষেত্ৰত যদি তাতে যদি কিবা শুনোঙা মুখ্যমন্ত্ৰী দেখা পায় সেইখিনি আমাক দেখুৱাই দিয়ক আমি শুদ্ধ কৰিম কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা আমি স্পষ্টকৈ কৈ দিছোঁ আপোনালোককো কৈ দিছোঁ যে ইছলামৰ যিখিনি ৰীতি নীতি কোৰাণ হাদিছে বা ইছলামিক ল পাৰ্চনেল ল বৰ্ডে যিখিনি কথা কয় বা চৰিয়া লয় যিখিনি কথা কয় সেইখিনি কিন্তু আমাৰ ওপৰত ইম্পেক্ট থাকিব লাগিব যদি কি আলোচনা হ'ল আমালোকৰ আলোচনা এতিয়া এইটো হৈ আছে যে মুছলিম মেৰিজ এক্ট ডাইভৰ্চৰ আপোনাৰ যিটো 1935 এক্ট বাতিল কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিচাৰিছে বিধানসভাতেও আনিব এনেকুৱা লাগিছে কথা পাতিছিলোঁ তেওঁ এনেকুৱা কৰি আমি উত্থাপন কৰিম আৰু কাজী শব্দটো আমি নেৰাখোঁ আমাৰ মুছলিম সমাজৰ আমাৰ যিবিলাক আইন আপোনাৰ সংবিধানে আমাক দিছিলে এতিয়া আপুনি বাতিল কৰিব বিচাৰিছে আমাৰ কথা হ'ল যে আপুনি আমাৰ লগত বহি পেলাই ডিছকাশ্যন কৰক আমি কোন কাৰণত কাজীৰ আপোনাৰ বিবাহ আইনটো আহিছিলে আৰু লগতে বহু বিবাহ কোন কাৰণত আহিলে কোৰাণে কি কয় আমাৰ লগত বহি পেলাই যদি আপুনি এটা আলোচনা বিবেচনা কৰে তেতিয়া আপোনাক ভালকৈ আপুনি বুজি পাব এনেই আপুনি খালি যদি আমাৰ আইন আগতে আপুনি বহু চৰকাৰী মাদ্ৰাছাবিলাক বন্ধ কৰিলে আমাক ভালকৈ মাতাই নাছিলে এতিয়া ছেকেণ্ড হ'ল আপোনাৰ মুছলিম আপোনাৰ মেৰিজ এক্টটো বন্ধ কৰি আছে বাতিল কৰি আছে এনেকুৱা হ'লেও নহ'ব নহয় আপুনি আপোনালোক কথা পাতক আমাৰ লগত বহক সেইকাৰণে আজি আমি এটা মিটিং পাতিছোঁ আমাৰ বুদ্ধিজীৱীসকল লৈ পেলাই যে আমি বহি পেলাই এটা ৰাজ্যপালক এটা মেম'ৰাণ্ডাম দিম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সন্মুখত আমি এটা মেম'ৰাণ্ডাম দাঙি ধৰিম যে আমাৰ এই যে কাজী শব্দ মুছলিম মেৰিজ এক্টৰ আইনটো আপুনি কিয় বাতিল কৰি আছে কোন কাৰণত বাতিল কৰি আছে এইটো আপোনাক মোক বুজাই দিয়ক তেতিয়া আমি আমাৰ যিটো আছে আমি তাক বুজাই দিম কাৰণ এই কাজীৰ যিটো প্ৰথা বা এই আইনখনৰ বিষয়ে বহুত দিনৰ পৰা চৰ্চা হৈ আছে এতিয়ালৈকে আপোনালোকে আলোচনা কৰাই নাই আপোনালোকে মেম'ৰাণ্ডাম দিবহে কিন্তু ইতিমধ্যে নহয় কাজীসকলে অলৰেডি আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তাত গৈছিলে মেম'ৰাণ্ডামো দিছিলে আজিৰ পৰা 3 মাহ আগতে আপোনাৰ দেখিছে নেকি পেপাৰত কেছো চলি আছে হাইকোৰ্টত কেছ চলি আছে আৰু তেতিয়াতো কৈছিলে মোক আহি পেলাই বাহিৰত ওলাই পেলাই ফোন কৰিছিলে নহয় আমাৰ এইবিলাক বহাল থাকিব কিন্তু এতিয়া আমি দেখি আছোঁ বহাল নেথাকে এইটো বাতিল হৈ আছে আৰু তেওঁ নিজে মোকো ক'লে যে আমি কাজী শব্দটো আমি আঁতৰাই দিম আপোনাৰ ৰেজিষ্টাৰ মেৰিজ কৰিব পাৰিব কিন্তু আমাৰ মুছলিম নিয়ম নীতি আছে আমি বিয়া কৰিবলৈ তেওঁ ক'লে ঘৰত পৰাই ল'ব তো এইটো এনেকুৱা নহ'ব কাৰণ
আপোনাৰ মুছলিম ৰীতি ৰিৱাজ এতিয়াৰ পৰা নহয়, ভাৰতৰ স্বাধীন হোৱাৰ আগৰ পৰা চলি আছে। সেইকাৰণে আজি এই মিটিংখন পাতিছোঁ। কওক। আপুনি নহ'ব বুলি কৈছে, নহ'ব বুলি ক'লে মুখত মিডিয়াত ক'লে নহ'ব বুলি ক'লেতো নহ'ব। গতিকে আপোনালোকৰ আমাৰ ষ্টেপ এইটো হ'ল, আপুনি কেনেকৈ বন্ধ কৰিব, আপুনি খালি বন্ধ কৰিলেও নহ'ব, কৰিলেও হ'ব। সেইকাৰণে আমি আপোনাৰ সন্মুখত CMৰ সন্মুখত আমি আজি বহি পেলাই নিৰ্ণয় লৈ আছোঁ। আমি সেই নিৰ্ণয়ক আমি কিছু ব্ৰিফিং তেওঁক দিম। আপুনি কোন কাৰণত, ঠিক আছে বাল্য বিবাহ আছে, কোনো কথা নাই, জম্মুত আমাৰ বাল্য বিবাহৰ পক্ষত নাই, আমাৰ বাল্য বিবাহ পক্ষত নাই, বাল্য বিবাহ বন্ধ কৰক। আমি জম্মুতে আৰম্ভণিৰ পৰা আমি সংগ্ৰাম কৰি আহিছোঁ যে বাল্য বিবাহ বন্ধ, বহুত ক্ষতি হ'ল, এইটো সঁচা কথা। বাল্য বিবাহ বন্ধ কাজিয়া সকলক আপুনি এটা ক্ৰাইটেৰিয়া দিয়ক, নিয়ম নীতি দিয়ক। এই নিয়ম নীতি ভাৰতৰ চৰকাৰৰ যিটো কানুন হিচাপে আপুনি বিয়া পাতক, বিয়া দিয়ক, এইটো কৰক। আমি এই মুহূৰ্তত সোধোঁ, আপুনি এই আইনখন বাতিল হোৱাটো বিচাৰে নে সংশোধন হোৱাটো বিচাৰে? সংশোধন হোৱা বিচাৰোঁ, বাতিল হোৱা কেনেকুৱা বিচাৰিম আমি? সংশোধন কৰক, কোনো কথা নাই। বাল্য বিবাহ বন্ধ কৰক, বন্ধ কৰিছে আপুনি, আৰু কিছুমান সংশোধন কৰিব লাগে, আমি বহি পেলাই কথা পাতিম। আমি বাতিল কৰিব নোৱাৰে। আপুনি কিয় বাতিল কৰিব? আপুনি মানে আপোনালোকৰ সৈতে আলোচনাৰ অভাৱ হৈছে বুলি ভাবে নেকি? আলোচনাৰ অভাৱ আছে, বহুত অভাৱ আছে, এইটো সঁচা। বহু বিবাহ ইছলামে কিয় কয় জানে নেকি? এজন উইড' ওমেন, বিধৱা মহিলা, তেওঁৰ আপোনাৰ হাজবেণ্ড ঢুকালে, মই CMৰ সন্মুখতে কথা কৈছোঁ,